हम ছাত্রসংঘ জিন্দাবাদ 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 हम ছাত্রসংঘ জিন্দাবাদ 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 हम ছাত্রসংঘ জিন্দাবাদ 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 বান গৰাখনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক ঘোষণা কৰক ঘোষণা কৰক বান গৰাখনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক ঘোষণা কৰক ঘোষণা কৰক জলসম্পদ বিভাগ হুঁচিয়াৰ 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 জলসম্পদ বিভাগ হুঁচিয়াৰ 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 জলসম্পদ বিভাগ হুঁচিয়াৰ 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 বানপানীৰ গৰাখনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক ঘোষণা কৰক ঘোষণা কৰক বানপানীৰ গৰাখনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা জিন্দাবাদ 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 গোলাঘাট জিলা ছাত্ৰসংঘ জিন্দাবাদ কৰক জলসম্পদ জলসম্পদ বিভাগ হুঁচিয়াৰ 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 জলসম্পদ বিভাগ হুঁচিয়াৰ 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 জলসম্পদ বিভাগ হুঁচিয়াৰ 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 নিজৰ বুলি ভাবে কিন্তু যেতিয়া অসমৰ সমস্যা এটা আহে অসমীয়া সমস্যা এটা আহে জিন্দাবাদ জিন্দাবাদ আজি সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোলাঘাট আমি জিলা ছাত্ৰ সন্থায়ো বানপানী সমস্যাৰ স্থায়ী সমাধান আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দাবীত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কাৰণ বিভিন্ন সময়ত এই বানপানীৰ সমস্যাৰ কাৰণে আমাৰ অসমৰ জনসাধাৰণ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে বিভিন্ন সময়ত বহু মানুহ মৃত্যুৰ মুখত পৰিছে শেহতীয়া যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ ফলতো 100 জন মানুহ মৃত্যুৰ মুখত পৰিছে তাৰ উপৰিও গোলাঘাট জিলাতো আমি এজন ব্যক্তিক আমি হেৰুৱাব লগা হৈছে দেৰগাঁও বিশ্বজিৎ ভূঞা নামৰ এজন যুৱক বানপানীত পৰি সলিল সমাধি ঘটিছে গতিকে এনে ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে বানপানী সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে কৰা নাই গতিকে চৰকাৰে অতি সোনকালে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে এই বানপানী সমস্যা স্থায়ী সমাধান হয় কাৰণ আমি দেখিবলৈ পাওঁ যে বিহাৰত বানপানী হয় কোটি কোটি টকা কেন্দ্ৰীয় চৰকাৰে পেকেজ ঘোষণা কৰে কিন্তু অসমৰ বেলিকা কেৱল মাত্ৰ গৃহমন্ত্ৰীজনে এটা ফোনযোগে খবৰ লৈ পেলাই দায়িত্ব সামৰে গতিকে এই কথা কেতিয়াও হ'ব নোৱাৰে গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে বানপানী সমস্যা স্থায়ী সমাধান কৰক একেলগে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক